ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নতুন আঁচনি স্বাস্থ্য সজাগতাৰ বাবে এই আঁচনি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এপ্ৰিলত আৰম্ভ হ'ব এই আঁচনিখন শোণিতপুৰৰ মিছামাৰী অঞ্চলত স্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰে এখন আদৰ্শ চিকিৎসালয় ৰাজ্যৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰি 30খন বিচনাযুক্ত গৰুবন্ধা আদৰ্শ চিকিৎসালয় উদ্বোধন কৰে অশোক সিংহলে 2019 চনতে এই বিশেষ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত চৰকাৰৰ তত্বাৱধানত 5,98 লাখ টকা ব্যয়েৰে চিকিৎসালয়খন নিৰ্মাণ সম্পন্ন কৰা হয় আধুনিক সুবিধাৰে সুসজ্জিত চিকিৎসালয়খন জৰুৰীকালীন সেৱা লাভ কৰিব অঞ্চলবাসীয়ে কিছুদিনৰ ভিতৰতে পূৰ্ণাংগ সেৱা হস্পিটেলটোৱে আগবঢ়াব আৰু মই ভাবোঁ যে এক আদৰ্শ স্বাস্থ্য কেন্দ্ৰ হিচাপে ৰাইজৰ লগত ৰাইজৰ সহযোগত গৰুবন্ধাই এই অনুষ্ঠানটোক ৰাইজৰ সেৱাত উৎসৰ্গ কৰিব এই অনুষ্ঠানতে মন্ত্ৰী অশোক সিংহলক পোনপটীয়াকৈ TMCHত চিকিৎসকৰ অভব্য আচৰণ আৰু আশা কৰ্মীয়ে পাই অহা অসুবিধাৰ বিষয়ে মুকলিকৈ অভিযোগ উত্থাপন কৰা হয় সাংবাদিকৰ আগত আশা কৰ্মীসকলে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে TMCHৰ বিৰুদ্ধে এই অভিযোগে উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ বৰ্তমান কি চলি আহিছে সিকিউৰিটি গাৰ্ডে আমাক দম দি পেলাই চেণ্ডেল খোলে আমি ইমান সৰু মানুহ হৈ গলো যে আমি সিকিউৰিটি গাৰ্ডৰ গালি খাবলগীয়া হৈ যায় ঐ আছা ইয়াত কিয় সোমাইছ গেট আউট বুলি কৈছে মোৰ আছা আপোনাৰ কেবিনত মই সোমোৱা নাই তাৰপিছত মানে কৈছে আৰু যে চিকিউৰিটি এই মানুহজনীক গলগতিয়া উলিয়াই দেচোন বুলি কৈছে বোলো বাইদেউ হাত দি চাওক আপুনি এবাৰ কাগজ লৈ দিয়ে পেলাই দিয়ে আমি এনেকুৱা সোমাই কিন্তু এটাই কথা কি আমি মানৱ সেৱা কৰিবলৈ ওলাই আহিলো সেইকাৰণে আমি মানৱতাৰ খাতিৰত মানে আমি কৰ্ম কৰি গৈ আছো গাৰ্জেনৰ ক্ষেত্ৰত গাৰ্জেন আহিব লাগিব গাৰ্জেন আহিলে যে প্ৰকৃতিক ভালকে ব্যৱহাৰ নকৰে গাৰ্জেন লাগিব গাৰ্জেনৰ সিগনেচাৰ লাগিব আপোনালোকে কিয় আঁকোৱালি লৈ আহে বুলি কয় এইটো মানুহজনীক বিষ উঠিলেতো আমিতো নিব লাগিব ঘৰৰ গাৰ্জেনটো যাবই নাই গিৰিয়েক যাব বা শাহুৱেক যাব সেইবিলাকৰ ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ ৰিপৰ্ট DY 365